ৰাইজ আজি আমি যাম শ্বিলঙলৈ যাক কোৱা হয় দ্য স্কটলেণ্ড অফ দ্য ইষ্ট। এই যাব বা ফুৰ্তি চব শ্বিলং যাব বা কিমান ফুৰ্তি লাগিছে মোৰ ফুৰ্তি লাগিছে শ্বিলং যাম। মোৰ কাপোৰখিনি আছে এই বেগটোত, এইটো ডায়েৰী বেগ, এইটো তাৰ মিনি বেগ, য'ত পইচা অলপ লৈ গৈছে 100 টকা 10 টকা আৰু বাকী মেইন ইম্পৰ্টেণ্ট বস্তু হ'ল আপোনালোকৰ ঔষধখিনি আপোনালোকৰ ল'বই। আপোনাৰ ইয়াতে ঔষধ আছে, গেষ্ট্ৰিকৰ আছে, তাৰপিছত আপোনাৰ আছে বমি আছে, ORS আছে, আপোনাৰ অটো আছে, প্ৰত্যেক যিখিনি এচেঞ্চিয়েল মেডিচিন মাথা বিষৰ আছে সেইখিনি আপোনালোকে এচেঞ্চিয়েল মেডিচিনখিনি লৈ ল'ব। পাৰ্টি হিচাপে লৈ ল'ব, কাৰণ ক'ত কি হয় ঠিক নাই, আগতে তুমি হয় আগতে মাথা বিষ দিয়া আপোনালোকে লৈ ল'ব মেডিচিনখিনি। এই চব পেকিং কৰি আছে, তাৰপৰা তাৰ কি কৰিব লাগে আহি চব লাগিব। আমি যাব আছোঁ গাড়ীত, সেয়া দেখিছে গাড়ীত যাই আছোঁ। আপোনালোকে আমাৰ লগত বলক আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাই। এয়া দেখিলে আমি আমিনগাঁও আহি পালোঁ। আমিনগাঁৱত নতুনকৈ এখন মস্তি পাৰ্ক খুলিছে, দেখাত বহুত ধুনীয়া। যাই পোৱা নাই বাৰু, যাম নেক্সট টাইমলৈকে। একবাৰ হাই কৈ দি এতিয়া আমি আহি গ'লোঁ চৰদাৰী ধাবা। এই দেখিছে আমি এতিয়া অলপ খাব নোৱাৰিছোঁ চাহ তাহ। কি দামে বস্তু, কি দামে বস্তু ৰাইজ, সাংঘাতিক দাম কিন্তু মেঘালয়ত। সাধাৰণ এটা কাপটোত আপোনাৰ 40 টকাকৈ লৈছে, বাকী চাহৰ কথাটো নকওঁৱে। কমপ্লিট পুৰা একদম কুঁৱলী পৰি আছে, একদম একো দেখা নাপায় কিবাকে যাইছোঁ আৰু একদম এনেকুৱা কুঁৱলী পৰছে যেন বৰষুণ পৰা দিছে। কুঁৱলী বৰষুণ বোলে নহয়, একদম কুঁৱলী আৰু একদম। চেৰাপুঞ্জীত আমি মোটামুটি আৰু চহৰা যিটো গাঁও হয়, চহৰা গাঁওখন আমি প্ৰায় আৰু 22 কিলোমিটাৰ আছে। আমি তাতে ৰাতি ষ্টে কৰিম। চব একদম কুঁৱলী, একো দেখা নাপায়। আহি পালোঁ হোটেল, আহি পালোঁ আমি কিবাকৈ বহুত কষ্ট কৰি আমি হোটেল আহি পালোঁ। পেট হিলি গৈছে, নাৰী ভৰি চব হিলি গৈছে আমাৰ, কিবাকৈ কষ্ট কৰি আমি আহি পালোঁ আৰু আপোনালোকৰ আশীৰ্বাদত। এইটো আমাৰ আজিৰ কাৰণে ৰুম, চাফা নে কি নাজানো আৰু সোমাই যাওঁ আৰু চাই লওঁ। বাথৰুম এই ভালে, খানা চানা ৰেডি হৈ আছে বঢ়িয়াকৈ। মাই ঘৰত মূল্য ৰাইজ এটা কথা কি জানে, এই ৰুমটোত আমি 2500 টকা দিছোঁ হে, খানাটো এক্সট্ৰা, গম পাইছি না। তাৰপিছত ৰুমটো কিমান চাওকচোন, কিমান ডাঙৰ, এই দেখা নাপাওঁ।